দিনতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে। সভাখন দিয়াৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। এই চেগতে মোৰ বক্তব্যৰ প্ৰথম আৰম্ভণিতে মহৎ লোকৰ জীৱনৰ চানেকিৰে আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হ'লে আয়ুৰ্বেদিক মাৰ্গলে আমিও থৈ যাব পাৰোঁ কিছু সময়ৰ বাবে। আজি আমি এই সোণৰ অসমত আমাৰ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ যিটো ৰাস্তা, যিটো এটা বাট গঢ়ি থৈ গৈছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। আমি বিষ্ণুপ্ৰসাদ ৰাভাক এজন গীতিকাৰ, সংগ্ৰামী, সমাজ সংস্কাৰক আৰু আমাৰ অসমৰ সংস্কৃতি সুন্দৰভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যিটো ৰেঙনি দি থৈ গৈছে, তাক আমি সোঁৱৰাৰ চেগতে তেওঁৰ যিটো অৱদান তাক ৰোমন্থন কৰি আগন্তুক প্ৰজন্মক আমি কেনেধৰণে জ্ঞান পৰিপুষ্ট হৈ আগুৱাই লৈ যাব তাৰ সম্পৰ্কে ক'ব খোজোঁ। তাৰ বিষয়ে চমু আহ্বান কৰিব খোজোঁ। বিষ্ণুপ্ৰসাদ ৰাভা জন্ম হৈছিল আজিৰ বাংলাদেশৰ কেপিটেল ঢাকা 1909 চনত। আৰু তেওঁ যিটো 250 বিঘা মাটি পাইছে, সেই মাটি সমাজৰ কল্যাণৰ অৰ্থে দান দিয়া হৈছে। আজি তেজপুৰ ইউনিভাৰ্চিটি যিখন আছে, সেইবোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ অধিকাংশ মাটি ৰাভাৰ নিজস্ব মাটি দিয়া হৈছে। তেওঁ যিটো কৃষ্টি ৰাজখিনিক প্ৰভাৱ সক্ষম হৈছিল, মই ইয়াত চবকৈ অৱদান দিছে। তেওঁ কলাগুৰুৰ নাম আজি সকলোৱে জনা যায়। সেই কলাগুৰুৰ নামত তেওঁ উপাধিটো পাইছিল, তোমালোকে শুনিছা চাগৈ, বেনাৰস হিন্দু ইউনিভাৰ্চিটি, য'ত তেওঁ তাণ্ডৱ নৃত্য উপস্থাপন কৰাৰ কাৰণে ৰাষ্ট্ৰপতি সৰ্বোপৰি ৰাকৃষ্ণদেৱ কলাগুৰুৰ নামেৰে আখ্যান কৰা দিয়া হৈছিল। আৰু এই গতিকে আমি অসমীয়া সমাজতে কলাগুৰুৰ নাম বুলি জানো। তেওঁৰ যিটো গীতৰ যিটো সমাহাৰ, তাৰ সৰুকৈ মই গুণগুণ এটা দিব কৈছোঁ। দিনতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলাই উৰিছে হালিছে ৰেণুৰে ফুল। এইবোৰ গান আমি সৰুতে যেতিয়া তোমালোকৰ বয়সত ছাত্ৰ ছাত্ৰী স্কুলত আছিল, আমি শিকিছিলোঁ, গাইছিলোঁ। আৰু ৰাভা দিৱস আজি অসমৰ গোটেই চুকে কোণে অতি ব্যয়বহুলভাৱে অতি উলহ মালহেৰে উদযাপন কৰা হয়। এইখিনি চেগতে তেওঁ যিটো অৱদান দিয়ে, তোমালোকক চমু আভাস দিয়াৰ লগতে তেওঁৰ মৃত্যু হৈছিল 1969 চনত, 1969। আৰু তেওঁৰ সেই অৱদানক আমি সৰুতে লৈ গ'লে সমাজৰ প্ৰগতি সকলোৱে আগুৱাই লৈ গ'লে। ইয়াত আৰু অলপকৈ মই এড কৰিব খোজোঁ, এইখন অসমত গুৰু শিক্ষাৰ যি অৱদানক আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। মাধৱদেৱে যেনেধৰণৰ নিজৰ গুৰু শংকৰদেৱক স্বীকাৰ কৰিছিল, তেনেদৰে ৰাভাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাক স্বীকাৰ কৰিছিল গুৰু হিচাপে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা জ্ঞানৰ আপোনাৰ স্বীকাৰ কৰিবলৈ ভূপেন হাজৰিকাই তেওঁক শিষ্য গুৰু হিচাপে মানি নিজৰ শিষ্যতে স্বীকাৰ কৰি এনেধৰণে গুৰু শিষ্যৰ মিলনত যদি অসমৰ প্ৰগতি, অসমৰ উন্নতি, সমাজৰ বাটকটীয়াৰ অৱদান দিয়া হৈছে। আমি আশা কৰোঁ সকলোৱে গুৰু আৰু শিষ্যৰ মাজত মৰম চেনেহটো ৰাখি মেলি আগবঢ়াই গৈ মেলি সমাজৰ এই শিক্ষাৰ মন্দিৰত আমি নিজকে জ্ঞান পুষ্ট হৈ মেলি সমাজৰ অসহযোগিতাত আগবঢ়াই মেলি আমি নিশ্চয় নিজৰ পৰিচয় কৰি মেলি শেষত একেই কথাকে মই দোহাৰি বা সামৰি কৰিছোঁ। মহৎ লোকৰ জীৱনৰ চানেকিৰে আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হ'লে আয়ুৰ্বেদিক মাৰ্গলে আমিও থৈ যাব পাৰোঁ সময়ৰ কৈছোঁ। ইমানখিনি ৰৈ মেলি মোৰ চমু বক্তব্য ধন্যবাদ। জয় অসম, নমস্কাৰ।